ব্যস্ততা আমাৰ ইতিমধ্যে শেষ হৈছে। আমি আজি মই মোৰ চামগুৰিবাসী ৰাইজৰ হৈ পেলাই মই পুৱামক্কালৈ আহিছিলোঁ। পুৱামক্কাত আমি আশীষ ল'লোঁ যে আমাৰ অহা শনিবাৰে যোনটো আমাৰ উপনিৰ্বাচনৰ ভোটদানৰ যোনটো আমাৰ কাউণ্টিং আছে যে আমি ভালকৈ পাৰোঁ আৰু চামগুৰিবাসী ৰাইজৰ কাৰণে যে আমি অহা দিনত ভাল ভাল কাম কৰিব পাৰোঁ, ভাল ভাল চিন্তা কৰিব পাৰোঁ, সেইটো মই এতিয়া আশীষ ল'ব আহিছিলোঁ। কি হ'ব চামগুৰি অসম চৰকাৰৰ কেবিনেট নামি পৰিছে, মুখ্যমন্ত্ৰী নামি পৰিছে, চাওক চামগুৰিত এইটো এটা পৰম্পৰা হৈ গৈছে যে 2001 চনৰ পৰাই আপোনালোকে যদি চাই এটা আমাৰ যোনখিনি অপজিশ্যন তেতিয়াৰ AGP এতিয়া নতুনকৈ আকৌ BJPও হৈছে, তেওঁলোকে চামগুৰিত সদায় এনেকুৱা এটা চেষ্টা কৰে। কিন্তু আপোনালোকে দেখা পাব এই হৈ যোৱা লোকসভা নিৰ্বাচনত তাত বহুত মানুহে যোগদান কৰিছিলে, কিন্তু আল্টিমেটলি আমাৰ কংগ্ৰেছৰ প্ৰদ্যুৎ বড়ো ডাঙৰীয়া জিকি গ'ল। আৰু 2011 চনত উঠিছিলে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া। তাৰপিছত 16 চন 21 চন এইটো এটা পৰম্পৰা। কিন্তু লাষ্ট ইলেকশ্যনৰ আগলৈকে অপজিশ্যন জিকি থাকে, ইলেকশ্যনৰ পাছত আমাৰ কংগ্ৰেছ জিকিলে তাৰপিছত আমি ভালকৈ তাত কাম কৰিব আৰম্ভ কৰোঁ। অসমত বহু পূৰ্বে নোহোৱা নোপোজা ঘটনা এইবাৰ চামগুৰিত ধ্বংস হৈছে, গাড়ী ভাঙিছে, বিভিন্ন ধৰণৰ ঘটনামূলক ঘটনা। তাৰপিছতো আপুনি কেনেদৰে ভাবে যে আপুনি আপোনাৰ বিজয় পথ চাওক, যি গাড়ী ভাঙক, ঘৰ ভাঙক, কাৰোবাৰ পুলিচে ধমকি দিয়ক বা আমাৰ প্ৰশাসনে ধমকি দিয়ক বা BJP কৰ্মীয়ে ধমকি দিয়ক, চামগুৰিবাসী ৰাইজ এনেকুৱা ভয়াতুৰ নহয়। তেওঁলোকে কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু 23 তাৰিখে আপোনালোকে জল পটপটকৈ আপুনি গম পাব আমি তাত জিকিছোঁ। জিকি পেলাই আমাৰ তাৰ কংগ্ৰেছৰ সাংসদো আছে, কংগ্ৰেছৰ বিধায়কো আকৌ পুনৰবাৰ তাৰ পৰা। নিৰ্বাচনৰ সময়ত প্ৰশাসন বা আৰক্ষীৰ ভূমিকা কেনেকুৱা আছে? মই এইটো বহুত দুখিত যে আমি বিচাৰিছিলোঁ এটা শান্তিপূৰ্ণভাৱে এটা নিৰ্বাচন। আমাৰ গাড়ীত মোৰ ওপৰত এটেক হৈছে, আমাৰ বিধায়ক 10 জনৰ ওপৰত এটেক হৈছে। বিধায়ক কিন্তু এজন বিধায়কে 1 লাখ 1.5 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰে। মানে যদি 10জন বিধায়কৰ ওপৰত অসমৰ 10 লাখ মানুহৰ ওপৰত প্ৰহাৰ হোৱা নিচিনা এইটো এটা সাংবাদিকৰ গাড়ী ভাঙিছে, সাংবাদিকক এটেক কৰিছে। কিন্তু প্ৰশাসন বা পুলিচ মানে ভাষা নাই। আমি FIR দিছোঁ, আমি ইলেকশ্যন কমিশ্যনকো আমি কমপ্লেইন দিছোঁ। কিন্তু যেতিয়া আমাৰ 23 তাৰিখে যেতিয়া আমাৰ ইলেকশ্যন কমিশ্যনৰ মডেল কোড অফ কণ্ডাক্ট শেষ হ'ব, তাৰপিছত আমি আইনৰ প্ৰক্ৰিয়াত যাম, আমি আদালতলৈ যাম। পানবজাৰত ঘটনা এটা সংঘটিত হৈছে যে এজন কটনিয়ানৰ ওপৰত এজন আৰক্ষী জঁপিয়াই পৰিছে, কি ক'ব? সেইটো মই দেখিছোঁ, এইটো মই ওপৰত কমপ্লেইন নিদিওঁ। কিন্তু যি হৈছে যি নহৈছে এইটো ভাল হোৱা নাই। পুলিচকো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ একদম পূৰা একদম মাৰ্জিতভাৱে এটা আপোনালোকে কামবিলাক কৰক। কিয় আপোনালোকৰ ওপৰত আমাৰ বহুত আশা আছে, আমি বহুত আপোনালোকক আশা কৰোঁ যে আপোনালোকে আমাক প্ৰটেকশ্যনটো দিব বা আমাৰ কিবা অন্যায় হ'লে আপোনাৰ ন্যায় দিব। আপোনালোকে নিজে অন্যায়টোত আপুনি জঁপিয়ালৈকে নকৰিব। আপোনাৰ দেউতাই কৈছে, সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে BJPয়ে মিয়াৰ ভোট বিচাৰিছে। সেইটো হয়। আমাৰ চামগুৰি সমষ্টিৰ চিঙিমাৰী অঞ্চলত তেওঁলোকে যে কয় হিন্দুত্ববাদী, তাততো আপোনাৰ ক'ব নাপায়। আমিও নিবিচাৰোঁ, আমিও কংগ্ৰেছ কৰিছোঁ, ময়ো এজন মুছলিম ধৰ্মৰ পৰা আহোঁ। কিন্তু আমি কেতিয়াও এই জঘন্য কামটো কৰি নিদিওঁ যে আমি ক'ৰবাত গৰু কাটি পেলাই আমি এটা পাৰ্টি কৰাম বা এইটো আমি জীৱনত নকৰোঁ। আপোনালোকেও আপোনালোকেও গৈছে আমাৰ বহুত সভা সমিতিত, তাত কিন্তু আমি খাবলৈ কিন্তু অকল ইমান এটা বহুত ডাঙৰ এটা ষ্টেপত গুচি নাযাওঁ। সেইকাৰণে BJPয়ে ভোটৰ কাৰণে এতিয়া আপোনালোকে দেখা পাইছে, যোনে কৈছিলে মিয়াৰ ভোট নালাগে, এতিয়া কৈছে যে মিয়াৰ ভোট লাগে। এতিয়া BJPৰ স্থিতি কি সেইটো মোক স্পষ্ট কৰি লাগে। মুখ্যমন্ত্ৰী ভয় খাইছে নেকি? মুখ্যমন্ত্ৰী ভয় অভিয়াছলি খাইছে। মুখ্যমন্ত্ৰীটো ভয়ত গৈ পেলাইতো আমি যেতিয়া চামগুৰিত গৈছিলে আমি ভাবি আছিলোঁ যে কিবা স্কিমৰে কথা ক'ব নেকি, যদি ইয়াত BJP জিকে মই এইটো দিম, BJP যদি জিকে এইটো দিম। কিন্তু কথাটো তেনেকুৱা নহ'ল। কথাটো হ'ল যে মই অমুকৰ বিপক্ষে আহিছোঁ, মই অমুকটো কৰি দিম, মই তমুকটো কৰি দিম। মানে ভাষণটোতো মানে ৰিলেশ্যনটো নাই, বুজিছে? আপোনালোকেও ভাষণত চাব যে মুখ্যমন্ত্ৰী এজনৰ ভাষণ উন্নয়নৰ ভাষণ হ'ব লাগিছিল। উন্নয়নৰ ভাষণ এইটো কিবা তেওঁ নিজে ভাবিব পৰা নাই কি ক'ম কি নক'ম, তাত কবিতা গাইছে। এতিয়া মই কবি হ'বলৈ অনুৰোধ কৰিছোঁ তেওঁক। কেতিয়া
কেতিয়া নিৰ্বাচনৰ পূৰ্বে আপোনাক শুভেচ্ছা জনাইছে মোক জনোৱা নাই সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপিও চামগুৰিক আমাৰ কংগ্ৰেছে জিকিব এইটো নিৰ্বাচন ডিক্লেয়াৰ কৰাৰ আগতে তেওঁলোকে অলৰেডি চামগুৰিটো এৰি থৈছে যে তেওঁ চামগুৰি নিজিকে কিমান পাব কংগ্ৰেছে কিমান পাব সেইটো আপোনালোকে 23 তাৰিখ গম পাই যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত